তো হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে বহুত দিনৰ মূৰত লগ পালোঁ বহুত ভাল লাগিল মানে গাইজ কথাটো হ'ল কি এতিয়া মই আছোঁ পথাৰত আমাৰ বিধানতলী আছে ৰতনে তো তাৰ কাৰণে টেঙল নাছিল টেঙল দিবৰ কাৰণে আহিছিলোঁ আৰু যিহেতু বহুত দিন আপোনালোকৰ মাজত ভিডিঅ' দিয়া নাছিলোঁ ভিডিঅ' নিদিয়াৰ কাৰণটো আপোনালোকক কৈছোঁ মই কামৰ এটাত সোমাইছোঁ সময় নাপাওঁ তাৰোপৰি যোৱা কেইদিনমান আগতে মোৰ মোবাইলত পৰি হাতৰ পৰা পৰি মানে ডিছপ্লে ফাটি গৈছিল সেইটো কাৰণে মানে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আৰু গাইজ মানে টেঙল দিবা হাতে দেখাবলৈ চাচোন চা ইমান মানে আগতে এইটো নদীত ইমান গা ধুইছিলোঁ গাইছ এতিয়া মানে এনেকুৱা পানী লেতেৰা মোবাইলত আপোনালোকে ভালকৈ গম পোৱা নাই ইয়াতে যদি কোনোবাই এক পেকেট চাদা দিম যা গা ধুই আহিবি যা বুলি ক'লেও গা নুঠে ইয়াতে ইমান লেতেৰা গাইছ মানে কি ক'ম আগতে ইমান ধুনীয়া ইয়াৰ পানী আমি মানে মানুহে খাইছিল গা ধুইছিল ইমান ধুনীয়াকৈ আজিকালি ইছ গাইছ মানে ওচৰ দি যাবাই ঘিণ লাগি বাকী যি কি হওক গাইছ এতিয়া ঘৰক লাগি যাই থাকোঁ আৰু গানৰ মানে এই আজি গানৰ কামো আছে গানৰ ষ্টুডিঅ'ত যাম আপোনালোকক দেখাম ষ্টুডিঅ'ত কি হয় তাৰ আগতে এতিয়া ঘৰক লাগি যাই থাকোঁ তাৰপিছত ধুনীয়াকৈ চাইকেল লৈ পেলাই ৰামাদাৰ বাইকখন লৈ পেলাই দিগন আহি আছে তাক লৈ পেলাই ডাইৰেক্ট ধূপধাৰা যাম ষ্টুডিঅ'ৰ পৰা আপোনালোকক দেখাই আছোঁ চাই থাকক ভিডিঅ' চাওঁ অৱস্থা মানে তাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ একদম এই ডিছপ্লে ওলাই গৈছে এনেকৈ খলটপে চাব পাৰে তো গাইছ মানে এতিয়া যাই থাকোঁ তো কি হয় কি নহয় নাজানো আৰু বলক গাইছ যাই থাকোঁ চাইকেলখন লৈছোঁ ৰামাদাৰ বাইকখন লৈ যাম একদম ৰাস্তা অৱস্থা বেয়া হৈ গৈছে পানী পৰি চব ঠেক হৈ গৈছে তো ফাইনেলি আহি পালোঁ ৰামাদাৰ বাইকখন লওঁ আৰু ইও আহি পাল এতিয়া বলক তো এতিয়া যাই আছোঁ ষ্টুডিঅ'তলৈকে আৰু কাই আহে ষ্টুডিঅ'ত গোটেইখিনি দেখাই আছোঁ আমাৰ বহুত মানে জনপ্ৰিয় মানুহ আহি আছে ষ্টুডিঅ'তলৈকে যাই থাকোঁ আৰু আজি ফাৰ্ষ্ট পুৰা ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰিম এই গ'লোঁ একদম কেমেৰা মানে খোলা হৈ গৈছে কি কবি আৰু গাইছ নতুন কেমেৰা ল'ব লগা হৈছে আৰু ফাইনেলি আহি পালোঁ আমি ধূপধাৰা এইখন গৰু বজাৰ আজিকালি নতুনকৈ হৈছে এইটোৱে হ'ব তাৰ ঘৰ আৰু ফাইনেলি আহি পালোঁ চাঞ্চু মাদাৰ ৰুম এইটোৱে চাঞ্চু মাদাৰ ৰুম और सांसु मादार स्टूडियो कीबोर्ड वाव खूब धुनियाके बनाइছে আৰু এতিয়া চাঞ্চু মাদা নাই গা ধুই আছে গা ধুই উঠি ধুনিয়াকে লগ পাই আছে বৰ্তমান কোনো আহিব নাই আমি দুইজনে আৰু ইয়াতে আহি আছে আৰু জিতে মামা আহি আছে আৰু হলফুল আৰু কি নাম আছিল ইয়াৰ পুৰজিত আহি আছে গতিকে দেখাই আছোঁ আপোনালোকক চাই থাকক পুৰা গেমত ব্যস্ত নেকি ষ্টুডিঅ' আজি প্ৰথম আহি পালোঁ ইয়াত সৰু ভাই মিউজিক ডাইৰেক্টৰ বহুত জনপ্ৰিয় গীতৰ মিউজিক ডাইৰেক্টৰ আমাৰ চাঞ্চু মাদা আছে ইফালে আৰু ইফালে বহুত জনপ্ৰিয় গীত আছে খাং মদ খাং তাৰপিছত আৰু পুলক নিকেশৰ কি গান আছিল গাঁৱৰ মদাহী আমি গাঁৱৰ মদাহী লিখকজন ইজন আৰু সুৰজিতৰ কথাটো ক'বাই নালাগে পুৰা একদম পুৰা অতি সোনকালে আহি আছে আড্ডা একবাৰ প্লে কৰি দিম নেকি এইখিনিলৈকে থাকিল আৰু কি বাকীখিনি পিছত শুনা পাব ডাইৰেক্ট মানে ষ্টুডিঅ' ৰুমৰ পৰা বাহিৰত আপোনালোকে এয়া বাইক চলাই আছোঁ মানে ঘৰত যাই আছোঁ ঘূৰি আৰু যিখিনি শুনালোঁ আপোনালোকক সেইখিনিলৈকে ইমানতে থাকচোন আজি বাকীখিনি সম্পূৰ্ণ হ'লে শুনাম দে গাইছ আজিলৈ এইখিনিয়ে মানে সুৰজিতে আছিল তাকো 2 লাইন গাবা দিলোঁ জিতেন মামাক গাবা দিয়া কথা আছিল তাৰপিছত সেনেকৈ সেই বোলে গান মানে আৰু বাকী আজি মানে
আজিলৈ এইখিনি আছিলে বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত তো গাইছ আৰু অতি সোনকালে আড্ডা শ্বৰ্ট ফিল্ম গানো আহি আছে গানটাও আহি আছে অপেক্ষা কৰি থাক টেনশ্যন নাই সেয়ে আৰু গাইছ বাই বাই আজিলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত গুড নাইট গুড নাইট গুড নাইট